যুক্তিৰ তৰ্কাতৰ্কি কৰি আছিলোঁ। ক'ত কি কথা কয় অখিল গগৈ ডাঙৰীয়াই তেওঁ নিজেও গম নাপায়। তেওঁ কেতিয়াবা জঁপিয়াই, কেতিয়াবা বহে, কেতিয়াবা হুলস্থুল কৰে। তেখেতে ক'ত কি কয় কেতিয়াও বুজি নাপায়। আমি জয়ন্ত মল্ল বৰুৱা আৰু মই তেখেতৰ লগত যুক্তিৰ তৰ্ক কৰি আছিলোঁ। আমি দেখোন ইফালে এজনে সিজনে চোৱাও নাই, কেনেকৈ লাগিলোঁ কাজিয়া। আৰু জয়ন্ত মল্ল বৰুৱা আৰু মোৰ কেতিয়াবা কাজিয়া লগাৰ কথা ওলাই আমাৰ অতি ঘনিষ্ঠ সম্পৰ্ক। বহুত দিন একেলগে খাইছোঁ, একেলগে শুইছোঁ, একেটা ঘৰত আছোঁ, একেলগে ঘূৰিছোঁ। আজিও সেই সম্পৰ্কে অখিল গগৈ ডাঙৰীয়াই যিমান চেষ্টা নকৰক আমাৰ সম্পৰ্কত ফাট মেলাব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া এইবিলাক দিবা স্বপ্ন, তেখেতে এইবিলাক আবুল তাবুল কথা কয়েই। আৰু তেখেতে আজি ৰাতিপুৱা এটা কয়, আবেলি এটা বেলেগ কয়। এইটো কথা অসমৰ সকলোৱে জানে। চাওক কালিয়ে কথাখিনি মই কৈছোঁ। স্বাভিমানী অসমীয়াই কোনোৱে এতিয়া কংগ্ৰেছ কৰিব নোৱাৰে, সকলোৱে কয়। মই কালি আপোনালোকক সুধিছিলোঁ, আজি আকৌ সুধোঁ, কোনোবা পাকিস্তানলৈকে আপোনালোক গৈছে নেকি? সদাৰ সাংবাদিকসকল কোনোবা গৈছে নেকি আপোনালোক? আপোনালোকক সুধিছোঁ, আপোনালোক গৈছে নেকি? কোনোবা যোৱাৰ ইচ্ছা আছে নেকি কাৰোবাৰ? যোৱাৰ কাৰোবাৰ ইচ্ছা আছে নেকি মই সুধিছোঁ। মোৰ উত্তৰকেইটা কাইণ্ডলি দিয়ক। আপোনালোক কোনোবা পাকিস্তানলৈ গৈছে নেকি? অমৰেন্দ্ৰ, আপুনি গৈছে নেকি? যোৱাৰ ইচ্ছা আছে নেকি? মাধৱ, যোৱাৰ ইচ্ছা আছে নেকি? ৰাজু, আছে নেকি ইচ্ছা? ইচ্ছাও নাই আমাৰ, একদমেই নাই বুলি কৈছে। ৰাজুৱে কৈছে একদমেই নাই। তাৰমানে আমি কিয় পাকিস্তান যোৱাৰ ইচ্ছা নকৰোঁ? পাকিস্তান আমাৰ চিৰ বৈৰী এখন শত্ৰু ৰাষ্ট্ৰ, বৈৰী শত্ৰু একে বৈৰী ৰাষ্ট্ৰ। গতিকে আমি কোনোৱে পাকিস্তানলৈ যাম বুলি নাভাবোৱেই। আমাৰ এগৰাকী ডাঙৰ নেতা, তেখেতে গৈ 10 দিন থাকে, এদিন দুদিন নহয় 10 দিন থাকে। আৰু সকলোতকৈ ইণ্টাৰেষ্টিং, এখন চিঠিৰ ভিজা লৈ যায় আৰু তাতে তেওঁ 3খন চিঠিৰ ভিজা পাই যায়। আমি 2খন বুলি ভাবি আছিলোঁ এক্সট্ৰা। তেওঁৱে নিজে ক'লে ৰাৱলপিণ্ডিৰ কথা। এতিয়া কিমান ডাঙৰ লিংক তেখেতৰ থাকিব লাগিব পাকিস্তানৰ লগত? আমাক তেনেকৈ কোনোবাই দিব নেকি? প্ৰথম কথা, আপোনালোকে ক'লে, ময়ে ক'লোঁ আমি পাকিস্তানলৈ কেতিয়াও নাযাওঁ, আমি যাব নোখোজোঁ। আৰু গ'লেই যেনিবা আমাক তেনেকৈ কোনোবাই ৰঙা দলিচা পাৰি দিব নেকি? আমাকতো কেতিয়াও, আমাৰ তেনেকুৱা লিংকে নাই। আমাৰ কোনোবা চিনাকি আছে নেকি? পাকিস্তানৰ লগত সেই ব্যক্তিগৰাকীৰ, মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ কিমান ষ্ট্ৰং কানেকশ্যন থাকিব লাগিব। তাত এখন চিঠিৰ তেখেতে ভিজা লৈ যায়, তাত বহি বহি আৰু 3খন চিঠিৰ ভিজা পায়। আৰু তেখেতৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰি ভাৰতলৈ গুচি আহে, ভাৰতত চাকৰি কৰে আৰু পাকিস্তানৰ পৰাই দৰমহা লৈ থাকে। কিন্তু জল পটপটকৈ ওলাই আছে। মই কালিও কৈছোঁ যে কোনোবা মানুহ খ্ৰীষ্টিয়ান হৈ জন্ম লৈছে, কোনোবা মানুহ মুছলমান হৈ জন্ম লৈছে, তাত আমাৰ ক'ব লগা নাই। কিন্তু হিন্দু হৈ জন্ম ল'ব আৰু খ্ৰীষ্টিয়ানিটিলৈকে কনভাৰ্জন কৰিলে আমাৰ ক'ব লগা আছে। কিন্তু মই সদায় ক'ম, কালিও কৈছোঁ, আজিও ক'ম, কাইলৈও ক'ম, গৌৰৱ গগৈ ডাঙৰীয়াৰ ল'ৰা ছোৱালী মই ভাবোঁ যে হিন্দু হৈ জন্ম লৈছিলে, আমি বাপেকৰ ধৰ্মই পাই বুলি ভাবোঁ। কিন্তু তেওঁলোক দুয়োগৰাকী কি হ'ল? খ্ৰীষ্টিয়ান হ'ল। ছোৱালীগৰাকীৰ পাছপৰ্টত ডিৰেক্টলি লেখা আছে, স্পষ্টকৈ লেখা আছে খ্ৰীষ্টিয়ান বুলি। আৰু তেখেতৰ ল'ৰাজনৰ যিখন পাছপৰ্ট, আগৰখনত যিখন ভাৰতীয় পাছপৰ্ট, তাত লেখা আছিলে হিন্দু। যিখন ব্ৰিটিছ পাছপৰ্ট হ'ল তাত লেখা আছে ... মানে দেশ, মানে তেখেতে হিন্দু ধৰ্ম ত্যাগ কৰিলে বা আহোম পৰম্পৰা ত্যাগ কৰিলে। সেইটোত আমাৰ ক'ব লগা আছে। আৰু প্ৰতিগৰাকী কংগ্ৰেছ কাৰ্যকৰ্তাৰ কৰ্মীৰ ক'ব লগা আছে কাৰণেই ভূপেন বৰাৰ নিচিনা স্বাভিমানী ব্যক্তি কংগ্ৰেছৰ পৰা ওলাই আছে। সঞ্জু বৰুৱাৰ নিচিনা স্বাভিমানী যুৱ নেতা কংগ্ৰেছৰ পৰা ওলাই আহিছে। আৰু এয়া আৰম্ভণিহে বুলি মই কৈছোঁ। মোৰ যিখিনি খবৰ আছে, আৰু বহু ব্যক্তিয়ে এই কথাটোৰ কাৰণেই কংগ্ৰেছ দল ত্যাগ কৰিব খুজিছে। মই নাজানো, বিগ শ্বটৰ কাৰণে আমি ইমান হেৰি নকৰোঁ, কাৰণ আমাৰ টিকট দিয়া জেগা ক'ত আছে। বিগ শ্বটত গৈ মই ইমান নাজানো। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি যাম বুলিতো কালি কৈছেই, মই নাজানো ব্যক্তিগতভাৱে। কিন্তু মই আকৌ কৈছোঁ, এই যুক্তিকেইটাৰ পৰা, কথাকেইটাৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়া আঁতৰি আছে।
তেখেতে ক'লে যে তেখেতৰ মাইনৰ সন্তান সন্ততিৰ ওপৰত কি কৰিছে তথ্য ৰিভিল কৰিছে। তাৰ কাৰণে কোৰ্টলৈ যাব পাৰিলে হয় তেখেত কোৰ্টলৈ নাযায় কেতিয়াও। আৰু সঁচাটো ৰিভিল কৰিলে কি বেয়া কথা হ'ল? তেখেতৰ ল'ৰা ছোৱালী কেইজনক হিন্দু ধৰ্মৰ পৰা নি খ্ৰীষ্টিয়ান ধৰ্ম কৰালে, ভাৰতীয় নাগৰিকত্ব কাটি ব্ৰিটিছ নাগৰিকত্ব কৰালে। সেইটো কথা কৈ দিয়াত কিয় বেয়া পায় তেখেতে? আৰু সেই কথাকেইটা উত্তৰ দিব লাগে। তেখেতে এবাৰ কৈছিলে আজিৰ পৰা 8 মাহমানৰ আগত, মোৰ যদি ভুল হোৱা নাই, কোভিডৰ কাৰণে হেনো ভাৰতৰ অৱস্থা বেয়া, সেইকাৰণে ব্ৰিটিছ পাছপৰ্ট দিলে। মানে ভাৰতীয় মানুহ মৰিব লাগে আৰু তেখেতলোকৰ পৰিয়াল বাচি থাকিব লাগে ইংলেণ্ডত গৈ, আমেৰিকাত গৈ। তেনেকুৱা নেতাই অসমৰ প্ৰতি কিমান দায়বদ্ধ সেই কথাটো চিন্তা কৰি চাব লাগে। মানে আকৌ কৈছোঁ, আমাৰ ভাৰতত স্বাস্থ্যৰ অৱস্থা বেয়া, তেখেতলোকৰ সতি সন্তান থাকিব, তেখেতলোকৰ ৱাইফ থাকিব, পৰিয়াল থাকিব ব্ৰিটেইনত, গ্ৰেট ব্ৰিটেইনত, আৰু আমি ইয়াতে মৰিব লাগিব। আৰু তেখেতে আমি যিখিনি মানুহ বাচি থাকিম তেওঁলোকক শাসন কৰিবলৈ সেই দুৰ্যোগৰ সময় পাৰ হোৱাৰ পাছত অসমলৈকে আহিব, ভাৰতলৈকে আহিব। তেনেকুৱা ব্যক্তিৰ নেতৃত্বত কোনো কংগ্ৰেছ নকৰে। ধীৰে ধীৰে লাহে লাহে কংগ্ৰেছ কাৰ্যকৰ্তাসকল, কৰ্মীসকল বেলেগ দললৈ যোৱাৰ গত্যন্তৰ নাথাকিব। থেংক ইউ। এইটো ডেফিনেটলি হৈ আছে, এইটো প্ৰচেছ চলি আছে। হ'ব, থেংক ইউ। মই ইমান নাজানো, কিন্তু সৰু এটা বিসংগতি হোৱা বুলি জানো। বিসংগতিটো শুদ্ধ হৈ নিশ্চয়কৈ অতি সোনকালে প্ৰকাশ পাব। সৰু বিসংগতি বুলিয়ে মই জানো, বহুত ডাঙৰ চিৰিয়াছ একো ডিফাৰেঞ্চেছ নাই। সৰু এটা বিসংগতি আছে, সেইটো শুদ্ধ হৈ পুনৰ প্ৰকাশ পাব বুলি মই ভাবোঁ। থেংক ইউ। এইটো তেখেতে কৈছে, আৰু এইটোতো কৈছে আপোনালোকে জানে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতে কংগ্ৰেছ চলে, সকলোৱে জানে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতে কংগ্ৰেছ চলে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতে গৌৰৱ গগৈ ডাঙৰীয়া চলে, সকলোৱে জানে। গতিকে ভূপেন বৰা ডাঙৰীয়াই ভালেই কথা কৈছে, APCC নহয়, APCC R। APCC Rত কোন নাথাকিব? যোনে অসমৰ গড়কেইটাক সুৰক্ষা দিব পৰা নাছিলে। এতিয়া আপোনালোকে কেতিয়াবা তেখেতক সুধিবচোন, আপোনাৰ দিনত যে গড় মৰিছিল, এতিয়া কিয় গড় নমৰে? এতিয়া গড় মৰে নেকি অসমত? চোৰাং চিকাৰীয়ে গড় ক'ৰবাত মাৰে নেকি অসমত? সুধিছোঁ আপোনালোকক। ক'ৰবাত গড়ে মৰে নেকি? দিলৱাৰ ভাই মৰে নেকি গড় ক'ৰবাত? তেওঁলোকৰ দিনত কিয় মৰিছিল? মানে ক'ৰবাততো কিবা এটা কেনা আছিল, ক'ৰবাততো কিবা এটা কেনা আছিল। গতিকে যিজন মানুহে গড় হত্যাক ৰোধ কৰিব নোৱাৰিলে, তেওঁৰ যেতিয়া দল চলাব মানুহ কিয় থাকিব?